নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কচা পায়খানা বা কোষ্ঠকাঠিন্যৰ সমস্যা এদিনতে কিদৰে দূৰ কৰিব পাৰি। ৰাতিপুৱা পায়খানা খোলোচা নোহোৱাকৈ বা ক্লিয়াৰ নোহোৱাকৈ কোষ্ঠকাঠিন্য বুলি কোৱা হয়। আজিকালি বহুত মানুহে এনে কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি থকা দেখা গৈছে। ৰাতিপুৱা যেতিয়া আমাৰ পায়খানা খোলোচা নহয় বা ক্লিয়াৰকৈ নহয়, তেতিয়া আমাৰ গোটেই দিনটোৰ বাবে গা মন একেবাৰে বেয়া লাগি থাকে। একো কামতে মন বহাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। কিন্তু যদিহে আমাৰ এই কোষ্ঠকাঠিন্যৰ সমস্যা দীৰ্ঘদিনীয়া হয়, তেতিয়াহ'লে আমাৰ আৰু বহুতো অন্যান্য ৰোগ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠে। সেইবাবে আমি অতি সোনকালে এনে কচা পায়খানা বা কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাটো অতি প্ৰয়োজন হৈ পৰে। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম এনে কোষ্ঠকাঠিন্যৰ সমস্যাৰ কাৰণনো কি আৰু কি উপায় অৱলম্বন কৰি বা কি খাদ্য গ্ৰহণ কৰি আমি এদিনতে বা অতি সোনকালে এনে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰোঁ। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। এইবাৰ আমি কথা পাতিম আমাৰ এই কোষ্ঠকাঠিন্য বা কচা পায়খানা হোৱাৰ মূল কাৰণবোৰনো কি। আচলতে কোষ্ঠকাঠিন্য বা কচা পায়খানাৰ মূল কাৰণবিধ হৈছে হজম শক্তি দুৰ্বল হোৱাটো। আমাৰ পাচনতন্ত্ৰত দুই প্ৰকাৰৰ বেক্টেৰিয়া থাকে। এবিধ হৈছে ভাল বা উপকাৰী বেক্টেৰিয়া আৰু আনবিধ হৈছে অপকাৰী বেক্টেৰিয়া। যদিহে আমাৰ পাচনতন্ত্ৰত থকা এই ভাল বেক্টেৰিয়া আৰু অপকাৰী বেক্টেৰিয়াৰ এটা ভাৰসাম্য চলি থাকে, তেতিয়া আমাৰ হজম শক্তি সঠিকভাৱে থাকে। আৰু যদিহে আমাৰ পাচনতন্ত্ৰৰ এই বেয়া বেক্টেৰিয়াৰ পৰিমাণটো বা অপকাৰী বেক্টেৰিয়াৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া আমাৰ হজম প্ৰক্ৰিয়াত খেলিমেলি লগায় বা হজম প্ৰক্ৰিয়া আমাৰ দুৰ্বল হৈ পৰে। তেতিয়াই আচলতে আমাৰ পাচনতন্ত্ৰৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, যেনে গেষ্ট্ৰাইটিছৰ সমস্যা বা বদহজমৰ নিচিনা সমস্যাৰ সৃষ্টি হয়। সেইবাবে আমি সদায় প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰি থাকিব লাগে। তেতিয়াহে আমাৰ পাচনতন্ত্ৰত এই উপকাৰী বেক্টেৰিয়া বা ভাল বেক্টেৰিয়াবিধৰ পৰিমাণ বৃদ্ধি পাই থাকে আৰু তেতিয়া আমাৰ হজম শক্তি বৃদ্ধি পাই থাকে। আৰু হজম শক্তি বৃদ্ধি পাই থাকিলে আমাৰ কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যাৰ সৃষ্টি নহয়। কিছুদিন পূৰ্বে মোৰ চেনেলত প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক খাদ্যনো কি এই বিষয়ে এটি ভিডিঅ' আপলোড কৰা আছে। যদিহে আপোনালোকে ভিডিঅ'টি চোৱা নাই তেনেহ'লে ভিডিঅ'টি চাই ল'ব আৰু প্ৰিবায়'টিক আৰু প্ৰ'বায়'টিক খাদ্যই আমাৰ হজম প্ৰক্ৰিয়াত কিদৰে সহায় কৰে সেই বিষয়ে জানিব পাৰিব। আৰু আমি অতি সহজে তেতিয়া কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আমি ৰক্ষা পাব পাৰিম বা মুক্তি লাভ কৰিব পাৰিম। কেতিয়াবা কিছুমান দৰৱেও কচা পায়খানা বা কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যাৰ সৃষ্টি কৰা দেখা যায়। হয়তো কোনো লোকৰ আগতে এনেধৰণৰ কোষ্ঠকাঠিন্যৰ সমস্যা নাছিল, কিন্তু কেতিয়াবা কিবা দৰৱ বা কোনো ৰোগৰ চিকিৎসাৰ বাবে দৰৱ সেৱন আৰম্ভ কৰাৰ লগে লগে এনেধৰণৰ কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হোৱা দেখা যায়। ইয়াৰ উপৰি যদিহে কোনো লোকে দিনটোত যিমানখিনি পানী সেৱন কৰিব লাগে সিমানখিনি পানী যদি সেৱন নকৰে, তেতিয়াও এনেধৰণৰ কোষ্ঠকাঠিন্য সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ উপৰি যদি কোনো লোকে টোপনি পৰ্যাপ্ত পৰিমাণে নামাৰে, তেতিয়াও অৱশ্যে এনে কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। কোষ্ঠকাঠিন্যৰ আন এক কাৰণ হৈছে শাৰীৰিক পৰিশ্ৰম কমকৈ কৰাটো। যদি কোনো লোকে কোনো কাৰণত শাৰীৰিক পৰিশ্ৰম কমকৈ কৰিব লগা হয়, তেতিয়া তেওঁৰ পেটৰ বাউল মুভমেণ্ট অলপ কমকৈ হয়, যাৰ বাবে এনে কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। কোষ্ঠকাঠিন্য বা কচা পায়খানা হোৱাৰ আন কিছুমান কাৰণ আছে যদিও আমি উল্লেখ কৰা কাৰণসমূহকে মূল কাৰণ হিচাপে গণ্য কৰা হয়। এতিয়া আমি কথা পাতোঁ আহক আমি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা এদিনতে কিদৰে আমি আৰাম পাব পাৰোঁ বা এদিনতে আমি কোষ্ঠকাঠিন্যৰ সমস্যাক কিদৰে দূৰ কৰিব পাৰোঁ। ইয়াৰে 1 নম্বৰ উপায়টো হৈছে আমি ৰাতিপুৱা শুই উঠিয়ে বাহি মুখত কুহুমীয়া গৰম পানী 2 গিলাচ সেৱন কৰিব লাগে। কুহুমীয়া গৰম পানী 2 গিলাচ সেৱন কৰাৰ পাছতে আমাৰ পায়খানাৰ টেণ্ডেঞ্চি আহে আৰু পায়খানা কৰিবলৈ গ'লে আমাৰ পায়খানা একেবাৰে খোলোচা হৈ পৰে। তাৰপিছত 2 নম্বৰ উপায়টো হৈছে ৰাতিপুৱা শুই উঠাৰ পাছত তুলসীৰ পাত 3 খিলা বা 4 খিলা ছিঙি আনি ভালদৰে ধুই লৈ দাঁতেৰে চোবাই খাব লাগে আৰু তুলসীৰ পাতকেইটা চোবাই খোৱাৰ পাছত এগিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। তেতিয়া
তুলসীৰ পাত এনেদৰে ৰাতিপুৱা সেৱন কৰাৰ অভ্যাসে আচলতে আমাৰ হজম শক্তি ভাল কৰে আৰু লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। গতিকে হজম শক্তি ভাল হোৱা বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগে লগে আমাৰ কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা হোৱাৰ সম্ভাৱনা কমি যায়। ভাতৰ লগত নিয়মীয়াকৈ সেউজীয়া শাক পাচলি এখন ৰাখিব লাগে বা তৰকাৰী এখন ৰাখিব লাগে। তৰকাৰীত সদায় বিটৰুট ৰাখিব লাগে। বিটৰুট নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্যৰ সম্ভাৱনা কেতিয়াও নাথাকে বা কোষ্ঠকাঠিন্য হৈ থাকিলে অতি সোনকালে ভাল হৈ যায়। লগতে ভেন্দিৰ আঞ্জা নিয়মিতভাৱে খাব লাগে। ভেন্দি নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্য অতি সহজে ভাল হৈ যায়। ইয়াৰ উপৰি দিনে দুটাকৈ পকা কল খোৱাৰ অভ্যাস কৰিলে কোষ্ঠকাঠিন্য হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। জিৰাৰ গুড়ি আৰু চফগুটিৰ গুড়ি ৰাতি শুবৰ সময়ত খালেও কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। ইয়াৰ বাবে 2 চামুচ জিৰা ল'ব লাগে আৰু 2 চামুচ চফগুটি একেলগে লৈ এটা কেৰাহীত ভাজিব লাগে আৰু ভজা হ'লে চফগুটি আৰু জিৰাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত গুড়ি কৰি ল'ব লাগে আৰু এই গুড়িখিনি এটা বটলত ৰাখি দিব লাগে। ৰাতি শুবৰ সময়ত এই গুড়িখিনিৰ 1 চামুচ লৈ এগিলাচ পানীত মিহলি কৰি সেৱন কৰিলে ৰাতিপুৱা পায়খানা খৰচা হৈ যায়। গতিকে জিৰাৰ গুড়ি আৰু চফগুটিৰ গুড়ি এনেদৰে ৰাতি শুবৰ সময়ত সেৱন কৰিলে কোষ্ঠকাঠিন্য একেবাৰে ভাল হৈ যায়। কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা দূৰ কৰিবলৈ হ'লে নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰিব লাগে আৰু যিসকলৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ কোনো থল নাথাকে বা সুবিধা নাথাকে তেওঁলোকে ৰাতিপুৱা শুই উঠি 30 মিনিটৰ পৰা 40 মিনিট সময় খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। ইয়াৰ উপৰিও নিয়মিতভাৱে ৰাতি 6 ঘণ্টাৰ পৰা 7 ঘণ্টা সময় শোৱাৰ অভ্যাস কৰিব লাগে। আচলতে ৰাতি নিয়মিতভাৱে শোৱাৰ অভ্যাসে হজম প্ৰক্ৰিয়া ভাল কৰে আৰু হজম প্ৰক্ৰিয়া ভাল হ'লে কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যাৰো সৃষ্টি নহয়। বন্ধুসকল, কচা পায়খানা বা কোষ্ঠকাঠিন্যৰ সমস্যাৰ কাৰণবোৰনো কি কি আৰু কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা আমি এদিনতে কিদৰে দূৰ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।